গুৰুজনাৰ অপূৰ্ব সৃষ্টি নাট ভাওনা এই দৃশ্য অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল লিডুৰ মাৰ্ঘেৰিটা সমজিলাৰ ১৩২টা নামঘৰৰ যৌথ মঞ্চ আৰু লিডু কেন্দ্ৰীয় নামঘৰৰ আতিথ্যত গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মোৎসৱৰ এইবাৰ লিডু কেন্দ্ৰীয় নামঘৰত আয়োজন কৰা হৈছে। তদুপলক্ষে দুখনকৈ নাট ভাওনাৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি নাট ভাওনাৰ চৰ্চাত পিছ পৰি ৰোৱা নাই এইসকল যুৱক যুৱতী। নাট ভাওনাৰ আখৰত ব্যস্ত মাৰ্ঘেৰিটা আৰু লিডুৰ এইসকল যুৱক যুৱতী গুৰুজনাৰ জন্মোৎসৱত ১৩ অক্টোবৰৰ দিনা মঞ্চস্থ হ'বলগীয়া কুলাচলৰ মুক্তি লাভ নদভাগি এনেদৰে আখৰা কৰি থকা হৈছে। উদ্যোক্তাসকলে জন্মোৎসৱৰ আটাইকেইটা অনুষ্ঠানত সকলোৰে সহায় সহযোগ তথা উপস্থিতি কামনা কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪তম জন্ম উৎসৱ ভাগি মাৰ্ঘেৰিটাৰ সমজিলাৰ ১৩২টা নামঘৰ লগ লাগি আমি এবাৰ লিডুৰ কেন্দ্ৰীয় নামঘৰ আতিথ্যত আমি জন্ম উৎসৱ ভাগি অনুষ্ঠিত কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অহা ১২ৰ পৰা ১২, ১৩, ১৪, ১৫, 16 পাঁচদিনীয়া কাৰ্যসূচী আমি যুগুত কৰি থৈছোঁ আৰু ইয়াৰ লগতে সংগতি ৰাখি আমি দুখনকৈ নাট ভাওনাও আমি মঞ্চস্থ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এখন আমাৰ স্থানীয় শিল্পীসকলে মঞ্চস্থ কৰিব কুলাচলৰ মুক্তি লাভ আৰু আন এখন আমি ভাওনাৰ আমি আমন্ত্ৰিত কৰি আনিছোঁ শিৱসাগৰৰ পৰা ভাগৱত দৰ্শন। আমি উক্ত উক্ত প্ৰদৰ্শনীকেইটাত মানে আপোনালোকৰ সকলোৱে উপস্থিতি সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ। ধন্যবাদ। লিডুৰ পৰা প্ৰভাত বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা ১৫ আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।